ফাইনেলি বন্ধুসকল আজি দিনটোতে PM কিষাণৰ ওপৰত ভাৰত চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপুনিও যদি এজন PM কিষাণৰ হিতাধিকাৰী তো বন্ধুসকল আপোনালোকে এতিয়া অপেক্ষা কৰি আছিল যে আপোনালোকৰ যোনটো নেকি 19 নম্বৰ কিস্তি টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। তো বৰ্তমান ভাৰত চৰকাৰৰ ফালৰ পৰা সেই ডেটটো ঘোষণা কৰা হৈছে। তো যোনটো তাৰিখত আপোনালোকে সেই 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ যোনটো নেকি বৰ্তমান খবৰ আহিছে, যোনটো নেকি ফাইনেল ডেট ঘোষণা কৰা হ'ল যে কৃষকসকলে 19 নম্বৰ কিস্তি টকাটো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে সেই ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে যিসকল লোকে আপোনালোক 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব, তো বৰ্তমান লাখ লাখ লোকৰ নাম কৰ্তন কৰা হৈছে। তো সকলো লোকে আপোনালোকে এইবাৰ যোনটো 19 নম্বৰ কিস্তি টকাটো লাভ নকৰে। তো যোনটো নেকি বৰ্তমান ভাৰত চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, তো যিসকল আপোনালোকৰ PM কিষাণৰ বৰ্তমান হিতাধিকাৰীয়ে এনেধৰণৰ কিছুমান ভুল তথ্য দি আপোনালোকে PM কিষাণৰ টকা লাভ কৰি আহিছে, তো লাখ লাখ লোকৰ বৰ্তমান সেই নামবোৰ কৰ্তন কৰিছে। আপুনি যদি কিছুমান এনেধৰণৰ ভুল কৰিলে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই 19 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ নকৰিব। আৰু লগতে যিসকল লোকে আপোনালোকে এইবাৰ 19 নম্বৰ কিস্তি টকাটো লাভ কৰিব, তো বৰ্তমান সেই ফাইনেল লিষ্টখন তো যোৱাকালি মুকলি হৈছে। তো বন্ধুসকল আপোনালোকৰ যদি সেই লিষ্টখনত আপোনাৰ নামটো আছে, তো তেতিয়াহে বন্ধুসকল আপোনালোকে সেই 19 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে লিষ্টখন কেনেধৰণে চাব লাগে, কেনেধৰণে আপোনালোকে মোবাইলৰ পৰা চেক কৰিব যে আপোনাৰ নামটো কাটিছে নেকি, আপোনাৰ নামটো আছেনে নাই, তো আপুনি এই PM কিষাণৰ 19 নম্বৰ কিস্তি টকাটো লাভ কৰিবনে নাই, তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন তথ্যবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই, যোনখন নেকি লিষ্ট বৰ্তমান ভাৰত চৰকাৰৰ ফালৰ পৰা অ'পেন হৈ আহিছে। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব। তো বন্ধুসকল মই এতিয়া অ'পেন কৰি লৈছোঁ। তো অ'পেন কৰাৰ পাছত আপোনালোকে এই ওপৰৰ চাৰ্চ বাৰত লিখিব PM কিষাণ বেনিফিচিয়াৰী লিষ্ট। তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো যেতিয়া আপোনালোকে চাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে PM কিষাণ বেনিফিচিয়াৰী লিষ্ট, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগত লগত আপোনালোকৰ এনেধৰণৰ আকৌ এটা পেজ অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব, তো আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। তো প্ৰথম আপোনালোকে দিছে বেনিফিচিয়াৰী লিষ্ট। তো এই লিষ্টখনত আপুনি যিখিনি নেকি আপোনালোকক কেতিয়া কমপ্লিট কৰিব কৈছে, তো এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তো সেইটো কাৰণে প্ৰথম আপোনালোকে ইয়াত দেখিছে ষ্টেট, আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তো তাৰপৰা আপোনালোকে দেখিছে চাব ডিভিজনটো চিলেক্ট কৰিব লাগিব। তো তাৰপৰা আপোনালোকে দেখিছে ব্লকটো চিলেক্ট কৰিব লাগিব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে আপোনাৰ ভিলেজটো চিলেক্ট কৰিব লাগিব। তো এইকেইটা চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে গেট ৰিপৰ্ট, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগত লগত আপোনালোকে সেই লিষ্টখন অ'পেন আহিব যে আপোনালোকৰ সেই গাঁৱত আপোনালোক কিমানজন লোকৰ আপোনালোকৰ নাম বৰ্তমান আছে, যে আপোনাৰ নামটো ইয়াত আছেনে নাই। তো আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব, মই এতিয়া আপোনালোকক ফিল আপ কৰি দেখুৱাই আছোঁ। তো বন্ধুসকল আপোনালোকে এই গোটেইখিনি কমপ্লিট কৰাৰ পাছত, তো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে গেট ৰিপৰ্ট, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগত লগত আপোনালোকে ইয়াতে দেখিছে যে আপোনাৰ ডিষ্ট্ৰিক্টত, আপোনালোকৰ ব্লকত, আপোনালোকৰ ভিলেজত কিমানজন লোকৰ আপোনালোকৰ ইয়াত নাম আছে। তো আপোনাৰ নামটো ইয়াত আছেনে নাই আপোনালোকে চাব যে আপোনাৰ ইয়াত নামটো আছেনে নাই, আপোনালোকে ভালধৰণে চেক কৰিব যে আপোনালোকৰ গাঁৱত কিমানজন লোকৰ ইয়াত নাম আছে। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে সেই লিষ্টখন চাব পাৰিব, যোনখন নেকি লিষ্ট বৰ্তমান PM কিষাণৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা যোন নেকি অ'পেন হৈ আহিছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপুনি তেতিয়াহে 19 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, লগালগ আপোনালোকে মোবাইলত আপোনালোকে এই লিষ্টখন চেক কৰক যে আপোনাৰ এই লিষ্টখনৰ নামটো আছেনে নাই। যদি আপোনালোকৰ এই লিষ্টখনৰ নামটো আছে, তো আপোনালোকে একেবাৰে নিশ্চিন্ত হৈ থাকক, আপোনালোকে সেই 19 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ কৰিবই।
তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰমেশ্যনবোৰ জানিব বিচাৰে এনেধৰণৰ যদি খবৰবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব তো যেতিয়া এনেধৰণৰ নতুন নতুন তথ্যবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ